ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন সভাপতি ভৱেশ কলিতাৰ য'ত উপস্থিত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হোৱা 5টা সমষ্টিৰ ৰাজ্যক ধন্যবাদ ৰাজ্যিক বিজেপিৰ 5টা সমষ্টিতে বিপুল ভোটত জয়ী হ'ব বুলি দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ তপন গগৈ বিপুল ভোটত জয়ী হ'ব বুলি পুনৰ দাবী কৰিলে ভৱেশ কলিতাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপি প্ৰাৰ্থী এবাৰ জয়ী হ'ব বুলি দাবী সভাপতিগৰাকীৰ এই সংবাদমেলতে ইংৰাজী ভাষাত প্ৰকাশ কৰিলে বিজেপিৰ ইস্তাহাৰ প্ৰথম পৰ্যায়ত মই বিশেষভাৱে ডিব্ৰুগড় যোৰহাট লখিমপুৰ শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰাৰ কাৰণে যি হিলদল ভাঙি জনতা ওলাই আহিছে নিশ্চিতভাৱে আমি যি খবৰ পাইছোঁ আটাইকেইখন সংসদীয় সমষ্টিত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী সকল বিপুল ভোটত নিৰ্বাচিত হৈ এই ক্ষেত্ৰত মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানৰ ভোটাৰ ৰাইজক আজি আমাৰ ৰাজ্যিক কাৰ্যালয়ত ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইংলিছ যিখন মেনিফেষ্টো আমি কেইবাদিনৰ আগতে এইখন প্ৰকাশ কৰিছিলোঁ অনলাইন যোগেও দিছিলোঁ ডিজিটেল মাধ্যমতো গৈছিল আজি আমাৰ অসমীয়া মাধ্যমত এইখন ট্ৰেন্সলেট কৰা হৈছে অনুবাদ কৰা হৈছে আৰু মেনিফেষ্টোৰ কপি এটা আপোনালোকৰ আগত আমি দাঙি ধৰিম সন্মান এই নিৰ্বাচন প্ৰক্ৰিয়া চলি থাকোঁতে 200তকৈ অধিক আজি কংগ্ৰেছ কাৰ্যকৰ্তাই দল এৰি কেনে আমাৰ দলত যোগদান কৰিব কিছু সময়ৰ পিছতে তেওঁলোকক আমি আনুষ্ঠানিকভাৱে আমাৰ দলত আজি যোগদান কৰা যাব তৃতীয়ভাৱে পাছতে বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব যিটো আমি সমীক্ষা পালোঁ মই ৰাতিপুৱাৰ ভাগত গোটেই সমষ্টিত ফোন কৰিছোঁ খবৰ লৈছোঁ ক'ত কেনেকুৱা কিমান পাৰ্চেণ্ট ভোট পুলিং হ'ল কিমান হাজাৰলৈকে ভোট পুলিং হৈছে ডিটেইলটো আমাৰ হাতত আহি পৰিছে 4 তাৰিখে গম পাব কোন হাৰে কোন জিতে আৰু নিশ্চিতভাৱে তপন গগৈ ডাঙৰীয়া বিপুল ভোটত যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব মই আজি আপোনালোকক কৈ দিলোঁ ইতিমধ্যে ভোটদানৰ পিছত আমাৰ দলীয় সতীৰ্থ আৰু দলৰ বিভিন্ন পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ বিভিন্নজনৰ মতামতৰ পৰা আমি নিশ্চিত হৈছোঁ যে হৈ যোৱা 5টা নিৰ্বাচন 5টা লোকসভা সমষ্টিতে আমি পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ম বিজয়িত হ'ম বুলি আগতেই আমাৰ সম্পূৰ্ণ বিশ্বাস আছিল কিন্তু এইবাৰ দেখিব যে প্ৰতিটো সমষ্টিত